আগন্তুক সময়ত শক্তি বৃদ্ধিৰ সিদ্ধান্ত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ বিজেপিৰ আগ্ৰাসনৰ মাজতে আঞ্চলিক দল অগপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি অসম গণ পৰিষদৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত আগন্তুক দিনত শক্তি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যত আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপ নেতৃত্বই মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় অগপৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন দেওবাৰে পুৱা পতাকা উত্তোলন শহীদ তৰ্পণ তথা সতীৰ্থ সোঁৱৰণেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাপতিত্ব কৰে সভাপতি অতুল বৰাই অগপৰ সাধাৰণ সভাত গ্ৰহণ কৰা হয় 4টা প্ৰস্তাৱ গুৰুত্বপূৰ্ণ আগন্তুক বৰ্ষত দলৰ শক্তি বৃদ্ধিৰ লগতে এনডিএ অংশীদাৰ হৈ লোকসভাত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সাধাৰণ সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এক পক্ষীয় আলোচনী প্ৰকাশ কৰিব গণ পৰিষদে সাধাৰণ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৰ্মৰাজিক প্ৰশংসাৰ লগতে ধন্যবাদ জ্ঞাপনৰ সিদ্ধান্ত অগপ নেতৃত্বৰ সাধাৰণ সভাতে গঠন কৰা হয় অগপৰ নতুন কেন্দ্ৰীয় কমিটি সেই অনুযায়ী লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ অগপ সভাপতিৰ দায়িত্ব মন্ত্ৰী অতুল বৰা আকৌ এবাৰ কাৰ্যকৰী সভাপতি হিচাপে থাকিব মন্ত্ৰী কেশৱ মহন্ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অগপৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ অন্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অগপ নেতৃত্বই মন্তব্য দেখুৱাইছো তৃণমূল কৰ্মীসকল আমাৰ দলটোৰ শক্তিৰ আধাৰ তৃণমূল কৰ্মীৰ প্ৰতি আমি আন্তৰিক অভিনন্দন জনাইছোঁ দলটোক নতুন ৰূপত সজাই পৰাই তুলিবলৈ আমি যোৱা দিনবিলাকত চেষ্টাৰ আমি ত্ৰুটি কৰা নাই আৰু ভাল কথা এইটোৱেই যে যোৱা বছৰকেইটাত যথেষ্ট সংখ্যক নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত অংশ লৈছে অসম গণ পৰিষদ দলৰ পতাকাখনত নিহিত হৈ আছে আমাৰ সংগ্ৰামী ইতিহাস অসম আৰু অসমীয়াৰ স্বাভিমান আৰু আমি এই পতাকাখন আমি সগৌৰৱে অসমৰ আকাশত উৰুৱাই থাকিবলৈ আজিৰ দিনটোত আমি পুনৰ সংকল্পবদ্ধ হৈছোঁ বিৰোধী ঐক্য মহাশূন্য সেইটো কথা মই আগতেও কৈছিলোঁ আজিও কৈছোঁ কাৰণ আপোনালোকে দেখিছেই বৰ্তমান সময়ত বিৰোধী ঐক্য কিদৰে মানে যুঁজৰ আগতেই থান বান হৈ গ'ল গতিকে বৃদ্ধিয়ে কোনো ক্ষতি কৰিব নোৱাৰে আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অসম গণ পৰিষদ অংশীদাৰ এনডিএৰ পাৰ্টনাৰ গতিকে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিম অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যিটো দলে আঞ্চলিকতাবাদৰ ধ্বজাখন অসমত উৰুৱাই ৰাখিব এইবিলাক কোনো ৰাজনৈতিক দল নহয় নিজৰ নিজৰ জাগাৰ এটা আঞ্চলিক দল মানে এটা অঞ্চলত থকা ৰাষ্ট্ৰীয় দল গতিকে এওঁলোকে নিজৰ নিজৰ অঞ্চলত কাৰো লগত আপোচ কৰিব নোৱাৰে আপোচ কৰিলেই এওঁলোকৰ ৰাজনীতি নজ্জাত হ'ব কা ক্ষেত্ৰত আমাৰ অসম গণ পৰিষদৰ দলৰ ষ্টেণ্ড আপোনালোকে জানে আজি কা প্ৰয়োগ কৰা আৰু নকৰাৰ কি অৰ্থ আছে কাৰণ এইখন আইন ইতিমধ্যে পাছ হৈ আছে তাৰ ৰুলখিনিহে দিব এতিয়া গতিকে এই সময়ত আমি যিটো সুপ্ৰিম কোৰ্টত আমি যিটো কেছত আছোঁ আমি আইনগতভাৱে যুঁজিম নিশ্চয় সেয়া আছিল মন্তব্য শীৰ্ষ নেতৃত্বৰ